আজিৰ দিনটোত ঈশ্বৰ পুত্ৰৰ সেই অন্তিমখন ছবি ৰৈ বিনালে চাই সকলোৱে হিয়া ধাকুৰি কান্দিছে আৰু তাৰ মাজতে 93 সংখ্যক সেলিব্ৰেশন ডে উদযাপন কৰিবৰ বাবে সাজু হৈছে ইণ্ডিয়ান এয়াৰ ফোৰ্স আৰু ইণ্ডিয়ান এয়াৰ ফোৰ্সে এই দিনটো উৎসৰ্গা কৰিব প্ৰাণৰ শিল্পীগৰাকীৰ নামত আৰু যাৰ বাবে আগতীয়াকৈ এটা বিশেষ ভিডিঅ' মুকলি কৰিছে জুবিন গাৰ্গৰ ন্যায় বাবে যিদৰে সমগ্ৰ অসমবাসীয়ে কেৱল দাবী উত্থাপন কৰি আহিছে ঠিক একেধৰণে ইণ্ডিয়ান এয়াৰ ফোৰ্সৰ তৰফৰ পৰা প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনোৱা দেখিবলৈ পোৱা গৈছে ইণ্ডিয়ান এয়াৰ ফোৰ্সৰ তৰফৰ পৰা প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনাই আকাশ মাৰ্গৰ পৰাই পুষ্পবৃষ্টিৰে শ্ৰদ্ধা জনাবলৈ আগবাঢ়িছে স্মৰণ কৰিব বিশেষ অনুষ্ঠানৰ জৰিয়তে আকাশ মাৰ্গৰ পৰা বায়ুসেনা বাহিনীৰ কেইবাখনো বিশেষ বিমান আকৰ্ষণীয় বিমান যিসমূহ বিমানেৰে আকাশ মাৰ্গত ইতিমধ্যে চিৰপৰি ৰাষ্ট্ৰ পাকিস্তানক দেখুৱাইছিল শক্তি চিৰপৰি ৰাষ্ট্ৰৰ বুকু কপে যিকেইখন শক্তিশালী বিমানৰ জৰিয়তে প্ৰতিখন যুদ্ধ জাহাজেৰে প্ৰদৰ্শন আগবঢ়াব প্ৰতিটো বৰ্ষতে আচলতে ভাৰতীয় বায়ুসেনাৰ তৰফৰ পৰা এনেধৰণে এই সেলিব্ৰেশন ডেটোত বিশেষ স্পেচিয়েল প্ৰগ্ৰাম ৰখা হয় আৰু এই প্ৰগ্ৰামৰ জৰিয়তে প্ৰতিগৰাকী দেশবাসীয়ে উপভোগ কৰিবলৈ পায় ভাৰতীয় বায়ুসেনাৰ এই বিশেষ অনুষ্ঠানটো কিন্তু এইবাৰ সমগ্ৰ দেশবাসীৰ সন্মুখত ভাৰতীয় বায়ুসেনাৰ এই বিশেষ অনুষ্ঠানটো হ'ব আটাইতকৈ ব্যতিক্ৰম কাৰণ এই দিনটোত সমগ্ৰ দেশবাসীয়ে উপভোগ কৰিব পৰাকৈ ভাৰতীয় বায়ুসেনাই লাচিত ঘাটৰ পৰা গুৱাহাটী লাচিত ঘাটৰ পৰা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে এই দিনটোত মায়াবিনী সুৰেৰে গুঞ্জৰিত হ'ব সমগ্ৰ দেশৰ আকাশ যিদৰে সমগ্ৰ অসমত দেখিবলৈ পোৱা গৈছে কেৱল মাত্ৰ মায়াবিনীৰ সুৰে আকাশ বতাহ মুখৰিত হৈ আছে চাৰিওফালে মায়াময় বিনন্দীয়া পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে এইবাৰ সমগ্ৰ দেশবাসীয়ে শুনিবলৈ পাব এনেধৰণে মায়াবিনীৰ সুৰ আৰু সেয়াও বায়ুসেনাৰ সেলিব্ৰেশন ডেট মায়াবিনী সুৰেৰে সমগ্ৰ আকাশ কঁপাই তুলিব বায়ুসেনাৰ বিশেষ বিমান উৰণ প্ৰদৰ্শনৰ মাজতে এতিয়া মায়াবিনীৰ সুৰেৰে সমগ্ৰ দেশৰ আকাশ বতাহ কঁপাই তুলিবলৈ সাজু হৈছে ইণ্ডিয়ান এয়াৰ ফোৰ্স আৰু তাৰ বাবে এতিয়াও চলি আছে প্ৰশিক্ষণ প্ৰতিটো প্ৰান্ততে এতিয়া প্ৰশিক্ষণ